নমস্কাৰ মই ডক্টৰ তনুৰেখা হাজৰিকা কনসালটেন্ট নেফ্ৰলজিষ্ট এণ্ড ৰিনেল ট্ৰান্সপ্লান্ট ফিজিচিয়ান আপোনাৰ কেতিয়াবা পেছাবত ফেন ওলাইছে নেকি বাৰু আহকচোন আজি আমি নেফ্ৰলজিৰ বহুত কমন টপিক কিন্তু yet very important ফ্ৰথিউৰিয়া বা প্ৰটিনিউৰিয়া অৰ্থাৎ পেছাবত ফেন ওলোৱা টপিকটোৰ ওপৰত অকমান কথা পাতো পেছাবত ফেন ওলোৱা যেতিয়া আপোনাৰ দেখে যে পেছাবত ফেন আহি আছে তো এইটো কেতিয়াবা বহুত গুৰুত্বপূৰ্ণ কথা হ'ব পাৰে যোনটো কিডনি ইনভলভমেন্ট আছে আৰু কেতিয়াবা কিছুমান নৰ্মেল কাৰণতো আমাৰ প্ৰটিন লিক হ'ব পাৰে যেতিয়া আমি কেতিয়াবা ডিহাইড্ৰেটেড থাকো বা আমাৰ গাত পেছাবত আমাৰ পানীৰ পৰিমাণটো কম হয় তেতিয়াও আমাৰ পেছাবটো ফেন হয় যদি আমি কিবা সিস্টেমিক ইলনেস যেনেকৈ আমাৰ জ্বৰ হৈ আছে কমন কোল্ড হৈ আছে তেতিয়াও আমাৰ পেছাবত ফেন যাব পাৰে প্ৰায়ভাগ মানুহে আমি নটিস কৰো কেতিয়াবা যে ৰাতিপুৱা মৰ্নিং যেটো ইউৰিন হয় হেতু অত্যাধিক ফেন আহিব পাৰে কিন্তু যেতিয়া সেকেন্ড বা থাৰ্ড টাইম আমি ইউৰিন পাস কৰো তেতিয়া সেই ফেনটো আৰু নাইকিয়া হৈ যায় তো এটো কমন কাৰণ হয় আমাৰ পেছাবত ফেন হয় যদি এইবিলাক কাৰণ আছে তেতিয়া হলে কিডনিজ আর পারফেক্টলি নর্মাল কিন্তু এটো বিকজ অফ দ্য কজ লাইক কমন কোল্ড বা কিবা জ্বৰ হৈ আছে বা আমাৰ ডিহাইড্ৰেশন অত্যাধিক এক্সারসাইজ কৰি আছো আমি বা আমাৰ প্ৰটিন ইনটেকটো কোন বেছিকে কৰি আছো এইবিলাকৰ কাৰণে আমাৰ পেছাবত ফেন যাব পাৰে আৰু কিছুমান বহুত ইম্পৰ্টেন্ট কাৰণ হ'ব পাৰে যেনেকৈ পেছাবত ইনফেকশন হৈ আছে UTI তাৰ পিছত কেতিয়াবা কিডনিৰ নিজৰ প্ৰবলেম যেনেকৈ আমাৰ কিডনিটো নেফ্ৰনেদি বনা আছে around 1.2 মিলিয়ন নেফ্ৰনছ ইন ইচ কিডনি যেতিয়া এই ওয়ার্কিং ইউনিট অফ দ্য কিডনি নেফ্ৰনছ টু ড্যামেজ হয় প্ৰথম লক্ষণটোৱে হয় আমাৰ ফ্ৰথিউৰিয়া বা প্ৰটিনিউৰিয়া বা ফেন যোনটো আমাৰ পেছাবত আহে যদি এই ধৰণৰ লক্ষণ হৈ আছে তেতিয়া আৰু আপোনাৰ যদি কিছুমান ইলনেস আছে যেনেকৈ আপুনি ডায়াবেটিস হাইপাৰটেনশন এইবিলাক বা আপোনাৰ ফ্যামিলি হিষ্ট্ৰি অফ কিডনি ফেইলিয়াৰ আছে তেতিয়া হলে প্ৰটিনিউৰিয়াটো প্ৰথম লক্ষণ হ'ব পাৰে যে আপোনাৰ কিডনিটা ড্যামেজ হোৱা আৰম্ভ হৈছে এই লক্ষণবিলাকত আমি নেগলেক্ট কৰাটো একদমই বহুত বেয়া কথা আপুনি এইবিলাক হলে লগালগ আহি কিছুমান ইউৰিন টেষ্ট আৰু ব্লাড টেষ্ট থাকে ইউৰিনত আমি ৰুটিন ইউৰিন এক্সামিনেশন কৰো আৰু UACR বা UPCR বা অৰ্থাৎ ইউৰিন এলবুমিন ক্ৰিয়েটিনিন ৰেশিও বা ইউৰিন প্ৰটিন ক্ৰিয়েটিনিন ৰেশিও যোনটো আমাৰ লেস দেন 30 হ'ব লাগে নৰমালি তো এইবিলাক আমি টেষ্ট কিছুমান সিম্পল টেষ্ট কৰি আমি গম পাব পাৰো আৰু যিমান সোনকালে তাৰ কাৰণটো গম পাও সিমান সোনকালে তাৰ ট্ৰিটমেন্ট কৰি আমি আমাৰ কিডনিটো বচাব পাৰো ফাৰ্দাৰ ড্যামেজৰ পৰা যদি আপোনাৰ এনেকুৱা কিবা লক্ষণ হৈ আছে তেতিয়া হলে আপুনি আহি মোক যোগাযোগ কৰিব পাৰে মই ডেইলি মৰ্নিং 10টা পৰা 12টা মানডে টু ফ্ৰাইডে মাৰৱাৰী হস্পিটেলত বহো নমস্কাৰ